আসসালামু আলাইকুম নমস্কাৰ। মই হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুনিয়ালগুৰি জিলা বৰপেটা অসম। মই এতিয়া আছো জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম সাহাব আৰু এতিয়া মন্দিয়া সমষ্টি হৈছে তেখেতৰ মই কেইটামান কথা ক'ব বিচাৰিছো। যাৰ গোটেই অসমত যে উচ্ছেদ চলি আছে, এই বিজেপি চৰকাৰে অসমৰ বিভিন্ন ঠাইত যে উচ্ছেদ কৰি আছে, এই বিষয় লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি? সাম্প্ৰদায়িক বিজেপি, স্বৈৰাচাৰী বিজেপি মুছলমানক টাৰ্গেট কৰি তেখেতসকলে একপক্ষীয়ভাৱে উচ্ছেদ চলাই আছে। অমানৱীয় উচ্ছেদ। এই উচ্ছেদক আমি গৰিহণা দিছোঁ, কণ্ডেম কৰিছোঁ, বন্ধ কৰাৰ কাৰণে দাবী জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এটা অন্তৰ আছে, দিল আছে। এই দুখীয়া গৰীব মানুহ নিজৰ উপাৰ্জিত পইচাৰে, গোটেই জীৱনৰ উপাৰ্জিত পইচা দি তেখেতসকলে এটা ঘৰ বনাইছে, প্ৰজা বনাইছে। ভূমিহীন মানুহ এইসকলতো গছৰ ওপৰত থাকিব নোৱাৰে, এইসকল আকাশত চাং পাতিও থাকিব নোৱাৰে, মাটিৰ ওপৰতে থাকিব লাগিব। অকল মুছলমানে যে ভূমিহীন তেনেকুৱা নহয়, অন্য জাতি জনগোষ্ঠীৰ মানুহ আছে, সেইসকলৰ মাটি নাই, সেইসকলকো মাটি দিয়ক, এইসকলকো মাটি দিয়ক। সকলক মাটিৰ বন্দোবস্ত কৰি তাৰ পিছত যদি আপোনাক এই মাটি খালী কৰিব লগা আছে, তেতিয়া আপুনি কৰক, কথা নাই। কিন্তু আদানী আৰু আম্বানীক সন্তুষ্ট কৰাৰ কাৰণে অসমখন আপুনি বিক্ৰী কৰি আছে। আদানীক মাটি দিয়াৰ কাৰণে আপুনি অসমীয়া গৰীব মানুহ, ভূমিহীন মানুহ, এইসকলৰ ঘৰ বাৰী ভাঙি দি ৰাস্তাৰ ভিকাৰী বনাই আছে। আপোনাৰ এই কামক ধিক্কাৰ জনাইছোঁ। আপুনি অতি সোনকালে বন্ধ কৰি এই গৰীব মানুহখিনিক আগত মাটি দি তেখেতসকলক থকাৰ এটা ব্যৱস্থা কৰি দিয়ক। তাৰপিছত যদি আপুনি এই মাটি খালী কৰিব লাগে, বিক্ৰী কৰিব লাগে, অসম কি কৰিব লাগে আপুনি কৰক। কিন্তু দুৰ্ভাগ্য, ধিক্কাৰ দিছোঁ আপোনাৰ এই কাণ্ডক। আপুনি বাৰে বাৰে মুছলমানক টাৰ্গেট কৰি একপক্ষীয়ভাৱে সাম্প্ৰদায়িক মনোভাৱেৰে আপুনি এই উচ্ছেদবিলাক চলাই আছে, যিটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। আপোনাৰ এই স্বৈৰাচাৰিতাৰ বিৰুদ্ধে আমি মাত মাতি আহিছোঁ, মাত মাতি যাম। আমি আপোনাক আহ্বান জনাইছোঁ, আপুনি নিজৰ অন্তৰক আপুনি সোধক, নিজৰ আত্মাক আপুনি সোধক যে আপুনি কিমান ডাঙৰ অপৰাধ কৰি আছে, কিমান ডাঙৰ এইবিলাক ক্ৰাইম কৰি আছে আপুনি। গতিকে আপোনাৰ প্ৰতি আহ্বান থাকিল, যিমান হ'ল এতিয়া আপুনি এই চব বন্ধ কৰি এই মানুহখিনিক থকাৰ ব্যৱস্থা কৰি দিয়ক। মই দেখাবলৈ পাইছোঁ ছ'চিয়েল মিডিয়ায় হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ আছে যে ৰকিবুলে বক্তব্য ৰখাৰ কাৰণে, উত্তেজনা বক্তব্য ৰখাৰ কাৰণে উচ্ছেদ কৰি আছে। এই বিষয়ে আপুনি কি ক'ব? ৰকিবুলে বক্তব্য দিব বুলি আপুনি এই দুখীয়া মানুহৰ ওপৰত বুলডোজাৰ চলাই দিব, এইটো কোন নিয়মৰ কথা? ৰকিবুল হুছেইন যদি কি বক্তব্য দিছে, আপুনি ৰকিবুল হুছেইনৰ লগত বহক। আপোনালোকে একফালে দুয়োজন বন্ধু, আনফালে দি এই চব নাটক অসমৰ জনগণে বুজি পায়। ৰকিবুল হুছেইনে কিবা বক্তব্য দিব বুলি তাৰ আধাৰত আপুনি হাজাৰ হাজাৰ মানুহৰ ঘৰৰ ওপৰত বুলডোজাৰ চলাব, এই কথাটো কোনোপধ্যেই মানি ল'ব নোৱাৰি আমি। গ্ৰহণযোগ্য নহয় আপোনাৰ এই কথা। ৰকিবুল হুছেইনৰ লগত আপোনাৰ দুশ্মনী আছে, বন্ধুত্ব আছে, কি আছে সেইটো আপোনাৰ কথা, আপোনালোকে জানিব। আৰু হয়, ৰকিবুল হুছেইন তেতিয়া চেলেঞ্জ কৰিছিল যে 50জন হেমন্ত আহিলে একো কৰিব নোৱাৰে, কিন্তু আমি আজি দেখা নাই ৰকিবুল হুছেইনক তাতে। আজি বিলাসীপাৰা কওক, আমাৰ বিলাসীপাৰাৰ বিধায়ক শামছুল হুদা তাতে পাগলৰ দৰে ঘূৰি আছে মানুহৰ ওচৰত। কিন্তু কি কৰিব এজন বিধায়কে? আমাৰ নিজানুৰ ৰহমান বিধায়ক পাণবাৰী, তাতে আপুনি উচ্ছেদ কৰিব বুলি কৈ আছে। সেই মানুহবিলাকৰ লগত বহি আলাপ আলোচনা কৰি আছে। আমি আইনৰ আশ্ৰয় কেনেকৈ ল'ব পাৰোঁ সেই প্ৰস্তুতি চলি আছে। ঠিক তেনেকুৱা ধৰণৰ কাম আমি কৰি আছোঁ, কিন্তু এইখিনি যথেষ্ট নহয়। আমি আপোনাক আহ্বান জনাইছোঁ, ৰকিবুলৰ লগত আপোনাৰ কি কাজিয়া আছে, ব্যক্তিগত কি বন্ধুত্ব আছে, আপোনালোকৰ কথা আপোনালোকে সেইখিনি কৰক। তাৰ কাৰণে ধুবুৰীৰ মানুহক আপুনি শাস্তি নিদিব। ধুবুৰীৰ জনতাৰ ঘৰৰ ওপৰত আপুনি বুলডোজাৰ নচলাব। গতিকে এইটোক আপুনি জাষ্টিফিকেশ্যন দি গৰীব মানুহৰ ওপৰত বুলডোজাৰ চলা, এইটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। আপুনি এই কাম বন্ধ কৰক। যিয়ে নহওক, আমি এটা কথা লক্ষ্য কৰিছোঁ, আজি ৰকিবুল হুছেইন ডাঙৰীয়া তাত থাকিব লাগিছিল। এই বুলডোজাৰৰ আগত আহি তেখেতে বহিব লাগিছিল। তেখেতে হেমন্তক আজি বুলডোজাৰৰ সন্মুখত বহি চেলেঞ্জ কৰিব লাগিছিল। তেখেতে এই দুখীয়া মানুহখিনিৰ ঘৰ ভাঙি আছে, তাত বহি ৰকিবুল হুছেইন আজি হেমন্ত বিশ্বক আজি চেলেঞ্জ কৰিব লাগিছিল। কিন্তু আজি তেখেতে তাত নাই, তাতে নাহে, তেখেতসকলে নাহে। আজি কিয় আহিব? 15 বছৰ একেৰাহে চৰকাৰ পাইছিল, এই মানুহখিনিক মাটিৰ পাট্টা দি যাব পাৰিলেহেঁতেন, কিন্তু তেখেতসকলে দিয়া নাই মাটিৰ পাট্টা। তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ মুখ্যমন্ত্ৰী আছিল। আজি যদি এই ভূমিহীন মানুহখিনিক মাটিৰ পাট্টা দিলেহেঁতেন, হেমন্ত বুলডোজাৰ চলাবলৈ সাহস নাপালেহেঁতেন। হেমন্ত বিশ্ব য'ত 100% দুখী, তাতে 100% কংগ্ৰেছো দুখী। ৰকিবুল হুছেইন ডাঙৰীয়া, তৰুণ গগৈ ডাঙৰীয়া তেখেতসকলে সুযোগ পায়ো, 15 বছৰ একেলগে সুযোগ পায়ো তেখেতসকলে কামখিনি কৰা নাই। এতিয়াও কিন্তু কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ হওক বা ৰকিবুল হুছেইন ডাঙৰীয়া হওক, মানুহক আবহাৱা বাঢ়ি আছে যে অহাবাৰ গভৰ্ণমেণ্টত আহিব, গভৰ্ণমেণ্টত আহিলে যে এই ভূমিহীন মানুহক মাটি দিম, এই কথাটো তেখেতসকলৰ ইস্তেহাৰত নিলিখে। গভৰ্ণমেণ্টত আহিলে এই মুছলমান ভূমিহীনক মাটি দিয়া হ'ব, এইখিনি কংগ্ৰেছৰ মুখেৰে নোলায়। এইখিনি কোনে কৈ আছে? যিসকলে দিব নোৱাৰিব সেইসকলে এই কথা বতৰাবিলাক কৈ আছে। গতিকে বিজেপিতো নিদিয়ে, কংগ্ৰেছে 15 বছৰ শাসনত আছিল, দিয়া নাই, আকৌ শাসনত আহিলে নিদিব। এইসকলক ফুটবল বনাই চবেই ব্যৱহাৰ কৰি আছে। আমি
কংগ্রেছে আমাক শাসনত আমাক সমভাগী বনাব পাৰিলেহেঁতেন 2006-11 আমাৰ কংগ্ৰেছৰ সংখ্যা নাছিল আমাৰ ছাপোৰ্ট তেখেতসকলে ল'ব পাৰিলেহেঁতেন কিন্তু আমাৰ সমৰ্থন ল'লে আমি যে ভূমিহীন মানুহৰ মাটিৰ পাট্টাৰ কথা ক'লোহেঁতেন গৰাখহনীয়া প্ৰতিৰোধৰ কথা আমি ক'লোহেঁতেন NRC লাগিব এই কথা আমি দাবী জনালোহেঁতেন যাৰ কাৰণে এই ODF-ক লগত নলৈ হাগ্ৰামা মহিলাৰ লগত কংগ্ৰেছে মিতিৰালি কৰি চৰকাৰ কৰিছিল আৰু হাগ্ৰামা মহিলাৰ লগত চৰকাৰ কৰি আকৌ মুছলমানক ঠগি গৈছে সন্মুখত অনাগত দিনত যেনেকৈ বিজেপি আজি ঠগি আছে বিজেপি অত্যাচাৰ কৰি আছে কংগ্ৰেছ আহিলেও একে কাম কৰিব গতিকে বহুত চিন্তাৰ বিষয় এই সব বিষয়লৈ আমি বৰ চিন্তিত মই আৰু এটা সৰু প্ৰশ্ন কৰিম আপোনাক সেইদিনা গুৱাহাটী এটা মিটিং হৈছে 3 গগৈ মিলি মিটিং কৰিছে তাতে মাইনৰিটি মুছলমান মানুহৰ এটা দল সংগঠনত তাতে মাতা হোৱা নাই এই বিষয়ে আপুনি কি ক'ব কি কৰিছে কোনে মাতিছে সেইবিলাক আমাৰ লুকআউট নহয় তেখেতসকলে 3 গগৈ 100 গগৈ কোন একেলগে হয় হৈ থাকক কথা নাই আমাৰ বিজেপিৰ বিৰুদ্ধে যুঁজ আমি বিজেপিৰ বিৰুদ্ধে যুঁজি আছো এই স্বৈৰাচাৰী বিজেপি অহা বছৰ অসমত আহিব নালাগে তাৰ কাৰণে আমি এই দল হিচাপে সৰু এটা দল হিচাপে যিমানখিনি পাৰো সিমানখিনি আমি চেষ্টা কৰিম বিজেপি যাতে 26ৰ নিৰ্বাচনত আহিব নোৱাৰে তাৰ কাৰণে আমাৰ ফালৰ পৰা আমি কৰিম তেখেতসকলে 3 গগৈ 5 গগৈ কি কৰি আছে এই কথাখিনি তেখেতসকলে উত্তৰ দিব মই একো নকওঁ যিয়ে নহওক সমগ্ৰ অসমৰ মানুহক মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামক মোৰ দৰে এজন নিৰক্ষৰ কবিক সময় দিয়াৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ থেংক ইউ